নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ। আপোনালোকে নিশ্চয় জানে মই খেতি বাতিৰ ভিডিঅ' বেছিকৈ মই দি থাকোঁ আৰু মই ইয়াত অহাৰ উদ্দেশ্য এটাই হ'ল কি মই এনেকুৱা কিছুমান কাম কৰি আছোঁ যে এই দুটা কোম্পানীৰ ফিল্ড অফিচাৰ মোৰ লগত আহিছে। মই এই দুটা কোম্পানীৰ মানুহক, এটা হ'ল চাখাতা কোম্পানী আৰু এটা হ'ল এনজা জাডেন, এই দুটা কোম্পানীৰ ফিল্ড অফিচাৰ আহিছে। তেওঁলোকে ইয়াতে তিয়হৰ বীজ ডেমো দিব। এনজাল জাডেন কোম্পানীৰ তিয়হৰ বীজৰ খেতিটো কেনেকুৱা হয় আৰু চাখাতা কোম্পানীৰ তিয়হৰ বীজৰ খেতিটো কেনেকুৱা হয়, এইটো এটা ডেমো দিব। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, কেমেৰা পাৰ্চনে দেখুৱাব। এই চাওক, ইয়াতে ৰোপণ কৰা হৈছে। এইটো হ'ল চাখাতা কোম্পানীৰ এইটো বীজ। এই বীজটোৰ নাম কি? এই বীজটোৰ নাম হ'ল আপোনাৰ ৰেজ 0532। আচ্ছা, এইটো ইয়াত যে ডেমো দিব, এইটো কিমান দিনত লাগিব? এইটো এইটো আপোনাৰ 40-42 দিনতে আহি যায়। 40-42 দিনত আহি যায়। এখেত হ'ল ফিল্ড অফিচাৰ, এখেত হ'ল চাখাতা কোম্পানীৰ। আৰু মই আপোনালোকক দেখুৱাম এনজাল জাডেন যিটো কোম্পানী, তেখেতৰ সেই ফিল্ড অফিচাৰজনকো দেখুৱাম। এইটো ৰোপণ কৰি আছে চাখাতা কোম্পানীৰ এই তিয়হৰ বীজটো কেনেকুৱা হয় ইয়াত এই খেতিয়কজনে ইয়াত কৰি চাব। গতিকে এইটো ডেমো হিচাপত দিয়া হৈ আছে আৰু মই আপোনালোকক দেখুৱাম নেক্সটটো। এতিয়া চাখাতা কোম্পানীৰ যিটো বীজ ডেমো দিয়া হ'ল, সেইটো ৰোপণ কৰা হ'ল। এতিয়া এনজা জাডেন যিটো কোম্পানী, সেই কোম্পানীৰ বীজটো এই ফিল্ড অফিচাৰজনে ক'ব। আচ্ছা, এইটো জাত কি জাত আছিল? এইটো আপোনাৰ জাৰা আছিল, এনজা জাডেন কোম্পানীৰ জাৰা আছিল। এই জাত দুটা কি কি? এইটো হ'ল এনজা জাডেন কোম্পানীৰ জাৰা, আর এইটো হ'ল এনজা জাডেন কোম্পানীৰ হ'ল 646। এই দুটা ডেমো দিয়া হ'ব এই কৃষকজনক, নুৰ ইছলামক। গতিকে সেইটো বেড যে দেখিছে, সেই তাত হৈছে চাখাতা কোম্পানীৰ যিটো বীজ আৰু এইটো হ'ল এনজা জাডেন কোম্পানীৰ বীজ। এই দুটা ডেমো ইয়াত দিয়া হ'ল। গতিকে বন্ধুসকল, মই আপোনালোকক এই তিয়হৰ বীজবিলাক যে ৰোপণ কৰা হ'ল, এই খেতিটো কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখুৱাই থাকিম। আৰু সম্পূৰ্ণ কৃষকজনক এই দুটা কোম্পানীয়ে এইটো ডেমো দিয়া হৈছে। আৰু এই ডেমো দিয়া প্ৰচেষ্টাটো আচলতে মোৰ বুলিয়ে ক'ব লাগিব, কাৰণ মই যোগাযোগ কৰিছোঁ কোম্পানী দুটাৰ লগত, কাৰণ মোৰ তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক আছে। গতিকে তেওঁলোকে মোক কৈছে, দাদা আমি ডেমো দিম, আপুনি ভাল এজন কৃষক মানে নিৰ্বাচন কৰক। সেই হিচাপে মই এই নুৰ ইছলাম নামৰ যিজন ভাল কৃষক, আদৰ্শৱান কৃষক, তেখেতক মই নিৰ্বাচন কৰি এওঁলোকক আহিবলৈ খবৰ দিছোঁ। এওঁলোকে আহিছে আৰু ইয়াত মানে ডেমো কৰি থকা হৈছে। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম গছবিলাক কেনেকুৱা হয়, কেনেকুৱা ফলন হয়। গতিকে মই এইখিনিয়ে ক'লোঁ, ধন্যবাদ।